তেনেকৈ ডাঙৰ দেখাব। মই কাটিব পাৰিম নাই? 1 2 3 4 5 6 7 8 9 10 11 12 বহুত বছৰ মূৰত আছে দেই এইখন খেল। 2 মাৰিব লাগিব। এই কড়ি খেলখন এইটো পৰম্পৰা। আগৰ বুঢ়াসকলে ইয়াক মানে আমাৰ জাতীয় কৃষ্টি বুলি মানে এই বহাগৰ বিহুৰ আগত চ'তৰ মাহটোত খেলে আৰু এই গৰু বিহুৰ দিনাখন এই খেলখন সামৰণি মাৰে। গতিকে এইখন খেল খেলিব লাগে। আজিৰ প্ৰজন্মই ইয়াক চিনি নাপায়, দেখাও নাই। গতিকে এই খেলখন প্ৰকৃততে খেলি পেলাই আমাৰ কৃষ্টিটো জীয়াই ৰাখিব লাগে। কড়ি খেলখন এখন মানে মহাভাৰতত যেনেকৈ পাণ্ডৱ আৰু কৌৰৱে মানে পাশা খেল খেলিছিলে, তাৰ পৰাই দ্ৰব্যক্ৰমে এইখন মানে কড়ি খেলত মানে পৰিণত হ'ল। গতিকে এই খেলখন ৰাইজে খেলাটো উচিত। আজিৰ ল'ৰা ছোৱালীয়ে ইয়াক মানে কি খেল চিনি নাপায়। নতুন প্ৰজন্মক এই বস্তুটো মানে দেখুৱাই দিয়াটো আমি কামনা কৰোঁ। আগত আমাৰ ঘৰত প্ৰায় মানে চ'তৰ মাহত গোটেই গাঁৱৰ ডেকা ল'ৰাসকল আহি মানে কড়ি ঢাল পাতি পেলাই খেলে। আমি মানে এই খানা এটা যোগাৰ কৰোঁ। এনে ফূৰ্তিতে আমাৰ ৰাতিপুৱাই যায়। মানে আজি এঘৰত হয় যদি কালি আন এঘৰত এনেকৈ খেল খেলি আমি ফূৰ্তি কৰোঁ। কিন্তু আজিকালি এইবোৰ চিনিয়ে নাপায়। সেইকাৰণে ৰাইজক কৈছোঁ, মোৰ ৰাইজৰ প্ৰতি অনুৰোধ, এই পৰম্পৰাটো ধৰি ৰাখিবলৈ আৰু নতুন প্ৰজন্মক মানে দেখুৱাই দিবলৈ মই ৰাইজলৈ অনুৰোধ জনালোঁ। কড়ি খেল অসমৰ এটা পৰম্পৰাগত খেল। কড়ি খেলৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছে এইটো কথা ক'ব নোৱাৰি। এইটো ঠিক মহাভাৰতৰ যুগৰ পৰা এই কড়ি খেল আছিল। অৱশ্যে তেতিয়া কড়ি খেল বুলি কোৱা হোৱা নাছিল। আমি ল'ৰালি কালত দেখিছিলোঁ যে সাধাৰণতে চ'ত মাহত এই খেলখন খেলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।